নমস্কাৰ অসমবাসী কি খবৰ সকলোকে মই নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজি আপোনালোকক যদি দিব ওলাইছে অৰুণোদয় আঁচনিৰ এটা ফাইনেল ডেট আহি গ'ল যে আপোনালোকে কেতিয়াৰ পৰা অৰুণোদয় আঁচনি কিস্তি লাভ কৰিব আৰু মামাই কি কৈছিলে আপোনালোকক আজি তাৰে আপোনালোক ভিডিঅ'ত দেখুৱাম আৰু লাইভ আপোনালোকক দেখুৱাম যে কেনেদৰে মামাই কৈছে যে আপোনালোকক কেতিয়াৰ পৰা অৰুণোদয় আঁচনি আপোনালোকক দিব আৰু কেতিয়াৰ পৰা আপোনালোকে চৰকাৰী আঁচনি সুবিধা লাভ কৰিব আৰু তাৰ কাৰণে আপোনালোকে কিবা কাম কৰিব লাগিব নেকি। তো তাৰ বিষয়ে আজি এই ভিডিঅ'ত আপোনালোকক জনাব গৈ আছোঁ। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। Welcome to my channel. Good luck, Assam. আজি আপোনালোকক জনাব গৈ আছোঁ যেটো অৰুণোদয় আঁচনি কিস্তি আপুনি কেতিয়াৰ পৰা লাভ কৰিব। এটা ভাল খবৰ আহি গৈছে যেটো মামাই ইতিমধ্যে ঘোষণা কৰি দিছে আৰু আপোনালোকক যেটো সেই ভাল খবৰটো আজি দিব ওলাইছোঁ। তো প্ৰথমটো যেটো ভাল খবৰ হ'ল অৰুণোদয় আঁচনি আপুনি কেতিয়াৰ পৰা লাভ কৰিব আৰু অৰুণোদয় আঁচনি কিস্তি যেহেতু আপোনালোকে সুধি আছিলে যে কমেণ্টত বহুতে মোক কমেণ্ট কৰি জনাইছে যে কেতিয়াৰ পৰা দিয়া হ'ব অৰুণোদয় আঁচনি কিস্তি। তো ফাইনেল ডেট যেহেতু এতিয়া আহি গৈছে তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব আপোনালোকক আজি মই এই ভিডিঅ'ত একদম ষ্টেপ টু ষ্টেপ কৈ যাম। তো ভিডিঅ'টো অকণো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, ঠিক আছে। তো প্ৰথমটো কথা হ'ল অৰুণোদয় আঁচনি কোনসকলে লাভ কৰিব। অৰুণোদয় আঁচনি কোনসকল মহিলাক দিয়া হ'ব। যিসকল মহিলাৰ আপোনাৰ যদি ধৰক আপোনাৰ যদি ৰেচন কাৰ্ড আছে, আপোনাৰ ৰেচন কাৰ্ড থাকিলে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব। কিন্তু এতিয়া মামাই যিহেতু এটা কথা কৈছে যে চৰকাৰে যিহেতু আপোনালোকক ভেৰিফিকেশ্যন কৰে প্ৰতি বছৰে কৰে যিহেতু ইলেকশ্যনৰ পিছত বা ইলেকশ্যনৰ আগত, ঠিক আছে। তো ইলেকশ্যন ৰিজাল্টৰ পিছত যিহেতু সেই বস্তুটো আপডেট আহে, বছৰে বছৰে আহে, 5 বছৰৰ মূৰত বা আপোনালোকে যিটো আঁচনি পাই আছে সেই আঁচনিটো আপোনালোকে লাভ কৰি থাকে। কিছুমান এনেকুৱা হৈ যায় এতিয়া ভেৰিফিকেশ্যন লাগে, যিটো চৰকাৰে ভেৰিফিকেশ্যন কৰিব ওলাইছে। ভেৰিফিকেশ্যন এইটো কাৰণে কৰিব যে কিছুমান এনেকুৱা মানুহ আছে বা মৃত্যু হয়, মৃত্যু হোৱাৰ পিছতো অৰুণোদয় আঁচনি ধন লাভ কৰি থাকে, কিন্তু তাৰ কাৰণে যদি ভেৰিফাই কৰিব লগা হয় আৰু সেই ভেৰিফাই অনুযায়ী আপোনালোকক অৰুণোদয় আঁচনি মানে দিয়া হয়। কিন্তু অৰুণোদয় আঁচনি যদি আপোনাৰ সেই যিজন মানুহ মৃত্যু হৈছে সেই মানুহজনৰ নামটো কাটা যাব আৰু যিসকল কিছুমান এনেকুৱা আছে চৰকাৰী চাকৰি লাভ কৰে, চৰকাৰী চাকৰি লাভ কৰাৰ পিছতো অৰুণোদয় আঁচনি ধন লাভ কৰি থাকে। তো সেইবিলাক বস্তু যিটো চৰকাৰে চাব, সেই বস্তুবিলাক চাই আপোনালোকক এতিয়া হয়তো তাৰ পৰা নামবিলাক কটা যাব, মানে নামবিলাক বাদ পৰিব যে অৰুণোদয় আঁচনি কোনে পাই আছে কোনে পোৱা নাই। যদি আপুনি প্ৰতি বছৰ মাহে মাহে আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰি আছিলে, যিসকল মহিলা যোগ্য মহিলা আছে সেই যোগ্য মহিলাসকলে প্ৰতি মাহে যিটো অৰুণোদয় আঁচনি লাভ কৰি আছিলে, কিন্তু সেই মহিলাসকলে অৰুণোদয় আঁচনি প্ৰতি মাহে লাভ কৰে, কিন্তু এবাৰ অৰুণোদয় আঁচনি কিস্তি লাভ কৰিবলৈ নকৰে। তো এতিয়া মই যিটো জনাব বিচাৰিছোঁ, মামাই ইতিমধ্যে ফাইনেল যিটো ডিচিশ্যন আপোনালোকক জনাই দিছে আৰু অৰুণোদয় আঁচনি এইটো কাৰণত দিয়া হোৱা নাছিলে। আপোনালোকক যিটো কৈছে যে এটা পূৰ্ণাংগ বাজেট হোৱাৰ কথা আছে, কিন্তু জুলাই মাহত সেই বাজেটটো আৰম্ভ হ'ব আৰু বাজেটটো আৰম্ভ হোৱাৰ পিছতে আপোনালোকক ফাইনেল যিহেতু ডিচিশ্যন কৈ দিব যে কেতিয়াৰ পৰা আপোনালোকে অৰুণোদয় আঁচনি ধন লাভ কৰিব। আৰু ফাইনেল ডিচিশ্যন যিটো এতিয়া এটা দিছে আপোনালোকক যিটো কৈছে যে মামাই কৈ দিছে যে কেতিয়াৰ পৰা আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব। যিবোৰ চৰকাৰী আঁচনি বন্ধ হৈ গৈছিলে বা পোৱা নাছিলে আপোনালোকে সেই কিস্তিসমূহ একেলগত আপোনালোকে লাভ কৰিব পাৰিব। এতিয়া মামা আপোনালোকক ফাইনেল কি ডেট দিছে আপোনালোকক ক'ব খুজিছোঁ। চাওক আপোনালোকে মামাৰ যিটো মুখেদি আপোনালোকে শুনি লওক কি কৈ আছে, আপোনালোকে ভিডিঅ'টোত চাই লওক। একো নালাগে, আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব। কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকো, কোনোবা মৰা মানুহ হ'ল বাদ গ'ল, কোনোবা চৰকাৰী চাকৰি পালে বাদ। তো গাইছ আপোনালোকে নিশ্চয় দেখিলে যিটো কৈছে যে মামাই কি কৈছে শুনিলে আপোনালোকে, যিটো কৈছে যে মামাই কৈছে যে 1 আগষ্টৰ পৰা আপোনালোকক অৰুণোদয় আঁচনি কিস্তি পূৰ্বৰ দৰে লাভ কৰিব পাৰিব। যিসকলে আগতে অৰুণোদয় কিস্তি লাভ কৰি আছিলে, যিসকল যোগ্য মহিলাই আগৰে পৰা কিস্তি লাভ কৰি আছিলে, সেই মহিলাসকলে পূৰ্বৰ দৰে এবাৰো একে সেম আপোনালোকে আগৰ দৰে আপোনালোকে কিস্তি লাভ কৰিব পাৰিব। কিন্তু আপোনালোকক কৈছে যে 9,000 টকা আপোনালোকৰ যিসকল মহিলাৰ একাউণ্টত সোমাইছে, আপোনাৰ একাউণ্টত 9,000 টকা সোমাইছিল নে আপোনালোকে চাই ল'ব। যিসকলৰ 9,000 টকা সোমাইছে সেই একাউণ্টত সোমোৱা মহিলাসকলৰহে একাউণ্টত পূৰ্বৰ দৰে 1,250 টকাকৈ আপোনালোকে লাভ কৰিব পাৰিব। কিন্তু 1,250 টকা আগতে যিটো পাই আছিলে সেইটো এমাউণ্ট আপোনালোকক যিটো জনাইছোঁ, কিন্তু 3,000 টকা হয়তো লাভ কৰিব পাৰে। 3,000 টকাও আপোনালোকক যিটো ফাইনেল ডিচিশ্যন কোৱা নাই এতিয়ালৈকে, আপোনালোকক যিটো জনোৱা নাই যে 3,000 টকা দিয়া হ'ব বুলি, কিন্তু ফাইনেল নটিচ হয়তো আপোনালোকৰ যিটো বাজেট হ'ব সেই বাজেটত হয়তো আপোনালোক ঘোষণা হ'ব পাৰে বা আপোনাৰ অৰুণোদয় কিস্তি বৃদ্ধি হ'ব পাৰে। তো তাৰ কাৰণে আপোনালোকৰ লিষ্টখন আপোনালোকৰ যিটো ভেৰিফাই আপোনালোকে কৰিছে নে আপোনালোকে চাই ল'ব। আপোনালোকক যিটো আৰু এটা আপডেট দিছিলে যে 5টা নিয়মৰ মাজেদি আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব। 5টা নিয়ম আপোনালোকে মানি চলিছে নে নাই সেই বস্তুটো আপোনালোকে চাই ল'ব। আপোনালোকৰ যিবিলাক ডকুমেণ্টছ আছিলে সেই ডকুমেণ্টছখিনি যিটো মানে ভেৰিফাই কৰিব দিয়া হৈছে, মানে আপডেট কৰিব দিয়া হৈছে। আপোনালোকে যদি আপডেট কৰা নাই তেনেহ'লে আজি আপোনালোকে আপোনাৰ CSC চেণ্টাৰত বা পঞ্চায়তত গৈ আপোনালোকে আপডেট কৰি ল'ব। আপোনাৰ যিটো ডকুমেণ্টছখিনি আপডেট কৰিব লাগিব আৰু লগতে
আপোনালোকক কোৱা হৈছে যে এখন পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট আপোনালোকক উলিয়াব লাগিব যদিহে আপুনি অসমৰ বাসিন্দা হয় তেনেহ'লে অসমৰ এখন স্থায়ী প্ৰমাণপত্ৰ আপোনালোকক লাগিব পাৰে আৰু লগতে আপোনালোকক কি বস্তু লাগিব পাৰে যিটো কৈছে যে আপোনাৰ আধাৰৰ লগত বেংকৰ ডিবিটি হৈ আছেনে নাই সেই বস্তুটো আপোনালোকক লাগিব সেই বস্তুখিনি আপোনালোকে ক্লিয়াৰ কৰি ল'ব যিখিনি আপোনালোকৰ যাৱতীয় ডকুমেণ্টছ সেই ডকুমেণ্টছখিনি আপোনালোকে আপডেট কৰি ল'ব আৰু মোবাইল নম্বৰটো আপোনালোকৰ আপ টু ডেট আছেনে নাই আপোনাৰ মোবাইল নম্বৰটো যদি আধাৰৰ লগত আপ টু ডেট নাথাকে তেনে ক্ষেত্ৰতো আপুনি অৰুণোদয় আঁচনিখন লাভ নকৰিব পাৰে তো গাইজ এইটোৱে জনাব লগা আছিলে যিটো এটা ভাল খবৰ আহি গ'ল যিটো 1 আগষ্টৰ পৰা সকলো মহিলাকে দিয়া হ'ব অৰুণোদয় আঁচনি কিস্তি যিসকল মহিলা আগতে লাভ কৰি আছিলে সেই পূৰ্বতে লাভ কৰা মহিলাসকলে আকৌ আগৰ দৰে আপোনালোকৰ একাউণ্টত 1250 টকাকৈ আপোনালোকে লাভ কৰিব পাৰিব তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে তো আজিৰ আপোনালোকক ভিডিঅ'টোত এইখিনি জনাব লগা আছিল আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু লগতে চেনেলটো যিসকলে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ মানে জয় অসম।